अजीब दास्ता है कहाँ शुरू कहाँ खत्म। প্ৰেম কি দুই শৰীৰৰ মিলনেই প্ৰেম নেকি? হ'বই নোৱাৰে। প্ৰেম হ'ল সাহস, প্ৰেম জীয়াই থকাৰ উৎস, প্ৰেম যেন ভগৱানৰ দান। ঠিক তেনে এহাল দম্পতীৰ প্ৰেমৰ কাহিনী এয়া। প্ৰেমিক এইগৰাকী বিবেক পাংগেনী আৰু প্ৰেমিকা এইগৰাকী সৃজনা সুবেদী। अजीब दास्ता है कहाँ शुरू कहाँ खत्म, ये मंजिलें हैं कौन सी ना वो समझ सके न हम। প্ৰেমিকা সৃজনা সুবেদীৰ ঘৰ নেপালত। বিয়া হোৱাৰ পিছত এইগৰাকী স্বামী বিবেক পাংগেনীৰ সৈতে তাই আমেৰিকাত বাস কৰিছিল। সুখৰ সংসাৰত যেন আউট লাগিল। কৰ্কট ৰোগত আক্ৰান্ত হ'ল স্বামী বিবেক পাংগেনী। স্বামীক চিকিৎসালয়ত ভৰ্তি কৰা হ'ল। চলি থাকিল কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ। সেই সময়ৰ বিশেষ মুহূৰ্তৰ কিছু ভিডিঅ' পত্নীয়ে শ্বেয়াৰ কৰিছিল ইনষ্টাগ্ৰাম, ফেচবুকত। তেওঁলোকৰ জীৱন নামৰ নাটকখনিৰ প্ৰতিটো পৃষ্ঠাৰ পঢ়ুৱৈ হৈ পৰিছিল প্ৰতিজন। ভগৱানক প্ৰাৰ্থনাও জনালে বহুজনে, কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। অৱশেষত মৃত্যুৰ শীতল কোলাত বিবেক পাংগেনী। অকলশৰীয়া হৈ পৰিল পত্নী সৃজনা সুবেদী। अजीब दास्ता है कहाँ शुरू कहाँ खत्म, ये मंजिलें हैं कौन सी ना वो समझ सके न हम। মৰমবোৰে যেন স্থান পালে নিৰ্ভীক কোণত চিৰদিন সৃজনা বিবেকৰ হৈ ৰ'ল। বিশ্ববাসীৰ বাবে এতিয়া প্ৰেমৰ অন্য এটি নাম বিবেক পাংগেনী আৰু সৃজনা সুবেদী। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন ইন।